নমস্কাৰ, মই দেৱাংগ সৌৰভ গগৈ। আজি এখন সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশ্ব বিপ্লৱী চে গুয়েভাৰা আৰু কমিউনিষ্ট দেশ কিউবাক লৈ দুটা মন্তব্য কৰিছিল। সেয়া আমাৰ বোধেৰে তেখেতৰ অজ্ঞতাৰ বাবে নহয়, বৰঞ্চ আজি যি সদনত তেখেতৰ চৰকাৰে যি অৰ্থহীন এখন ঋণ সৰ্বস্ব বাজেট দাখিল কৰিলে তাৰ সমালোচনাৰ পৰা ৰক্ষা পাবলৈহে ইছ্যু ডাইভাৰ্ট কৰা এক টেকনিক যেনে আমাৰ বোধ হৈছে। আমি নাভাবোঁ যে অষ্টম নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়েও যি ইতিহাস, যি বুৰঞ্জী জানে, যি গোলকীয় বাস্তৱতা জানে, তাক এজন ডক্টৰেট ডিগ্ৰীধাৰী ব্যক্তিয়ে নাজানিব আৰু গুৰুত্বপূৰ্ণ এক সাংবিধানিক পদবীত থাকি এনে দায়িত্বহীন মন্তব্য কৰিব, সেয়া আমাৰ বোধেৰে সেয়া হ'ব নোৱাৰে। প্ৰথম কথা, চে গুয়েভাৰাক চে গুয়েভাৰা যি বিপ্লৱী সত্তা তাক উপলুঙা কৰাটো বা বিপ্লৱী নহয় বুলি কোৱাটো ইতিহাসক বিকৃত কৰাৰ বাবে বেলেগ একো নহয়। চে গুয়েভাৰা কেৱল কিউবা দেশৰে নহয় বা তেওঁ কিউবান নাছিলোঁ, তেখেত কিউবাৰে নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰে শোষিত বঞ্চিত ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে যুঁজা মানুহৰ বাবে চিৰন্তন এক প্ৰতীক। আমাৰ সাংস্কৃতিক যি আইকন হাৰ্টথ্ৰব জুবিন দাৰো অন্যতম প্ৰিয় ব্যক্তি আছিল, এই আদৰ্শ ব্যক্তি আছিল চে গুয়েভাৰা। তেখেতৰ খাৰগুলি যি ষ্টুডিঅ' তাত এবাৰ গৈছিলোঁ এটা সামাজিক বিষয় লৈ, তেতিয়া দেখিছিলোঁ তেখেতে ধুনীয়াকৈ সজাই থোৱা চে গুয়েভাৰাৰ ফটো। তেখেতে কেইবাবাৰো ফেচবুকত বা বিভিন্ন সংবাদ মাধ্যমৰ আগতো উল্লেখ কৰিছে চে গুয়েভাৰাৰ কথা। কিন্তু সংকীৰ্ণ ৰাজনৈতিক তেখেতৰ মানসিকতাৰ বাবে এনেদৰে এজন মহানায়কক নাকচ কৰাটো তেখেতৰ হিমন্ত বিশ্ব শৰ্মাই এনেধৰণে নাকচ কৰাটো তেখেতৰ চৰম অহংকাৰৰ পৰিচায়ক। দ্বিতীয় কথাটো হ'ল কিউবাৰ কথা তেখেতে যি উল্লেখ কৰিছে, তেখেতে কিউবাত গৈ ড্ৰাগছৰ কথা কৈছে, আটাইতকৈ বেছি ড্ৰাগছৰ ব্যৱসায় হয় বুলি। কিন্তু সেয়া এটা ডাঙৰ মিছা কথা, এটা ডাঙৰ কৌতুক। আচলতে ৰাষ্ট্ৰসংঘৰ যি UNODC আছে, ড্ৰাগছ অপৰাধ নিয়ন্ত্ৰণৰ এটা কাৰ্যালয়, তাৰ প্ৰতিবেদন যদি চাই তাত দেখিব যে কিউবা হৈছে বিশ্বৰ ভিতৰতে এনে এখন দেশ য'ত ড্ৰাগছ সৰবৰাহ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰায় শূন্য সহনশীল নীতি, যিটো হিমন্ত বিশ্ব শৰ্মাৰ শব্দ তেখেতে কৈ থাকে ডাঙৰীয়াই। গতিকে তেনেকুৱা এক নীতি অৱলম্বন কৰি আহিছে, যিখন দেশত ড্ৰাগছ সৰবৰাহ কৰিলে একদম কঠোৰতম শাস্তি হয়। আনকি শত্ৰু দেশ যিখন আমেৰিকাৰ ড্ৰাগছ নিয়ন্ত্ৰণ সংস্থায়ো সেই কিউবাৰ যি ভূমিকা, ড্ৰাগছৰ বিৰুদ্ধে যি ভূমিকা, তাক বহু সময়ত তেওঁলোকে তাক কৈ প্ৰশংসা কৰিছে। গতিকে ডক্টৰ শৰ্মা ডাঙৰীয়াই এনেকৈ ৰাজনৈতিক কুৰুচিৰ মন্তব্য কৰাটো উচিত হোৱা নাই। আমেৰিকাৰ দৰে মহাশক্তিৰ বিৰুদ্ধে দশকজোৰা অৰ্থনৈতিক নিষেধাজ্ঞাৰ আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজি থাকি কাৰো ভৰি নেচেলিকি কিউবাই যি শিক্ষা আৰু স্বাস্থ্য কেন্দ্ৰত অভূতপূৰ্ব পৰিহণা আগবঢ়াইছে, তেওঁলোকক কিউবাক আমি সদায় চেলুট জনাব লাগে। যদি তথ্যৰ কথাই কওঁ, কিউবাত যিটো প্ৰায় 99তকৈ অধিক শতাংশ, 99.5%তকৈ অধিক শতাংশ সাক্ষৰতাৰ হাৰ। কিউবাত এজন নাগৰিকৰ গড় আয়ু প্ৰায় 80 বছৰৰ ওচৰা-ওচৰি, 78 বছৰ নে কিবা। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত কিউবাত যিটো আমাৰ প্ৰসূতিৰ হাৰ, মৃত্যুৰ হাৰ বা কেঁচুৱাৰ মৃত্যুৰ হাৰ কথা কয়, আটাইতকৈ কম। চিকিৎসকৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰতি 100জনৰ ভিতৰত প্ৰায় এজন চিকিৎসক তাত। গতিকে তেনেকুৱা এখন দেশক য'ত যিখন দেশে GDPৰ 11%, প্ৰায় 10%তকৈ বেছি স্বাস্থ্য ক্ষেত্ৰত ব্যয় কৰে, তেনেকুৱা এখন দেশে শিক্ষাৰ ক্ষেত্ৰত কাম কৰা দেশ এখনে, চিকিৎসাৰ ক্ষেত্ৰত কাম কৰা দেশ এখনে, বিশ্বৰ শীৰ্ষ স্থানত থকা দেশ এখনে ড্ৰাগছত আসক্ত বা ড্ৰাগছৰ মাফিয়াৰ কেতিয়াও ঘাটি হ'ব নোৱাৰে। তথ্য আৰু জ্ঞানৰ অবিহনে কেৱল মাইক্ৰফোনটো দেখিলে সস্তীয়া জনপ্ৰিয়তাৰ বাবে অথবা ইছ্যু ডাইভাৰ্ট কৰাৰ বাবে এনে মিছা প্ৰচাৰ কৰাটো এগৰাকী ডাঙৰ পদবীত থকা মানুহৰ বাবে কেতিয়াও শোভা নাপায়। এনে মই মন্তব্য কৰাৰ আগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, আন্তঃৰাষ্ট্ৰীয় পৰিসংখ্যা আৰু ইতিহাস খন্তেক অধ্যয়ন কৰি লওক আৰু সঠিক তথ্য দিয়ক, সঠিক পথ্যৰে আমাৰ যুৱ প্ৰজন্মক আগবাঢ়িবলৈ দিয়ক, যাতে কিউবাৰ সেই ভাল গুণখিনি সত্তা, চে গুয়েভাৰাৰ দৰে মানুহৰ যি সত্তা, পৰিৱৰ্তনৰ সত্তা, তাক আয়ত্ত কৰিবলৈ দিয়ক। ধন্যবাদ। জয় অসম।